নমস্কাৰ, আজি এখন এক্সপ্ৰেছো লৈ আহিছোঁ। এলেক্সাই হয় গাড়ীখন, 21 অক্টোবৰৰ গাড়ী। আগৰখন ওলাই গ'ল, এইখন নতুনকৈ সোমাইছে। মই আপোনালোকক আপডেটটো কৰাই দিওঁ বুলি ভিডিঅ'টো বনালোঁ, শেষলৈকে চাব। আপোনাৰ টায়াৰ কণ্ডিশ্যন চাব পাৰে, গোটেইকেইটাই আপোনাৰ 80-90% আছে। আপোনাৰ 4 পাৱাৰ উইণ্ডো পাব। কৰাবলৈ কাম নাই গাড়ীখনত। ইঞ্জিনটো দেখাই দি আছোঁ, চাই ল'ব এবাৰ। ইঞ্জিনটো চাই ল'ব। কিছু নাই এক্সিডেণ্টেল। আপোনাৰ বনেটৰ চিলটো চাব পাৰে, এইবিলাক সম্পূৰ্ণ চিল আছে। বাকী আপোনাৰ ফ্ৰণ্টটো চাব পাৰে, এইবিলাক চিল আছে। এইবিলাক চিল আছে এফ্ৰণ্ট। বাকী ইঞ্জিন কণ্ডিশ্যনো ধুনীয়া হৈ আছে। 6 মাহৰ ইঞ্জিন গিয়াৰবক্স ৱাৰেণ্টি পাই যাব। ভাল কণ্ডিশ্যনত থকা গাড়ী, আৰু আপুনি এইখন ৰিফাইনেন্স কৰি ল'ব পাৰিব। ভাল প্ৰফাইল হ'লে 1,10,000, 1,20,000 ডাউন পে'মেণ্টতো লৈ যাব পাৰিব। তাতকৈ বেছি ভাল হ'লে আপোনাৰ 80,000, 90,000ত লৈ যাব পাৰিব। আৰু গাড়ীখনৰ আমি 3,80,000 টকা দাম ৰাখিছোঁ। আহিলে কিবা অলপ মিলাই দিম। ইণ্টেৰিয়ৰ খুব ধুনীয়া হৈ আছে, নিট এণ্ড ক্লিন। মাত্ৰ 48,000 চলিছে গাড়ীখন। 4 পাৱাৰ উইণ্ডো পাব। মই পিছৰ ছাইডটো দেখাই দি আছোঁ, চিটকেইটা চাই ল'ব। এই নিট এণ্ড ক্লিন হৈ আছে, কৰাব লগা কাম নাই আপোনাৰ। এটকাৰো কাম দেখাব নোৱাৰিব আপুনি, জাষ্ট তেল ভৰাই চলাই থাকিলে হ'ল। আৰু যদি আপুনি এক্সপ্ৰেছো বিচাৰি আছে, ডিছপ্লেত আহি থকা নম্বৰটো কণ্টেক্ট কৰিব। আৰু ফিজিকেলি আপুনি চাব লাগিলে আহিব লাগিব আমাৰ মংগলদৈ পুনীয়া চনু অটো এজেঞ্চি। ধন্যবাদ।